নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে ৭ মে। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি SHG গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে যদি PM কিষাণ আঁচনিৰ টকা পাই থাকিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, কিয়নো এইবোৰ মানুহৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি ধন এইবোৰ মানুহৰ বেংক একাউণ্টত নোসোমাব। তো কোনবোৰ মানুহে PM কিষাণ আঁচনিৰ ধন পোৱাৰ বাবে যোগ্য নহয় যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তেতিয়া আপোনালোকক জনাই আছো কোনবোৰ মানুহে PM কিষাণ আঁচনিৰ টকা পোৱাৰ বাবে যোগ্য নহয়। এই বিষয়ত ইয়াতে কি লিখা আছে এটা এটাকৈ আপোনালোকক পঢ়ি শুনাই দিম, আপোনালোকে বিতংভাৱে শুনি লওক। তো ইয়াতে 1 নম্বৰ লিখা আছে সাংবিধানিক বিষয়ববীয়া। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বৰ্তমান বা পূৰ্বৰ সাংবিধানিক পদবীধাৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব। তো PM কিষাণ আঁচনি যদি এইবোৰ মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে কৰ্তন হ'ব। 2 নম্বৰত কৈছে আৰ্থিক লাভৰ পেছাদাৰী। আৰ্থিক লাভত থকা চিকিৎসক, অভিযন্তা, উকিল, চাৰ্টাৰ একাউণ্টেণ্ট, স্থাপিতবিদ আদিৰ দৰে পেছাৰ লগত জড়িত হৈ থকা মানুহে যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে নাম কৰ্তন হ'ব। তাৰপিছত কোৱা হৈছে চৰকাৰী কৰ্মচাৰী। কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ নিয়মীয়া চৰকাৰী কৰ্মচাৰী, ৰাজহুৱা খণ্ডৰ উদ্যোগৰ কৰ্মচাৰী এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব। কিন্তু মাল্টিটাস্কিং ষ্টাফ, চকীদাৰ, পিয়ন আদি এই আঁচনিৰ সুবিধাৰ বাবে যোগ্য। ইয়াৰ লগতে কোৱা হৈছে পেঞ্চনাৰ। পেঞ্চনাৰসকলৰ বিষয়ে ইয়াতে কোৱা হৈছে যিসকলৰ মাহিলী পেঞ্চন 10,000 টকা বা তাতকৈ অধিক হয় তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব। তো ইয়াৰ পিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছো। ইয়াৰ পিছত লিখা আছে আয়কৰদাতা। আয়কৰদাতাৰ ভিতৰত কোৱা হৈছে যিসকল মানুহে ইনকাম টেক্স পে কৰে সেইসকল মানুহে PM কিষাণ আঁচনিৰ সুবিধা পোৱাৰ বাবে যোগ্য নহয়। ইয়াৰ লগতে কোৱা হৈছে পেছাদাৰী ব্যৱসায়ী। যিসকল কৃষকৰ আয় কৃষকৰ পৰা নহয় ব্যৱসায় বা অন্য পেছাদাৰী কামৰ পৰা হয় তেওঁলোকে PM কিষাণ আঁচনিৰ সুবিধা নাপাব। আপোনালোকৰ পৰিয়ালৰ কোনো সদস্য যদি এইবোৰ কামৰ লগত জড়িত হৈ আছে তেন্তে আপুনি PM কিষাণ আঁচনিৰ সুবিধা পোৱাৰ বাবে যোগ্য নহয়। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগত SHG গোটৰ মহিলাসকলৰ বাবে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো। তো ইয়াতে লিখা আছে বিহালীত আমি কথা দিয়া মতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ সাহায্য ৰাখি বিতৰণৰ আৰম্ভণি কৰা হ'ল। এতিয়া ৰাজ্যৰ আন প্ৰান্তৰ মহিলাসকলক অহা 15 জুলাইৰ ভিতৰত এই ৰাখি আমি বিতৰণ কৰিবলৈ আগবাঢ়িছো। তো ইয়াতে কোৱা অনুযায়ী যিসকল SHG গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল কিন্তু এতিয়ালৈকে 10,000 টকা চেক পোৱা নাই সেই সকলো মহিলাই অহা 15 জুলাই তাৰিখৰ ভিতৰত লাভ কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰথম কিস্তি 10,000 টকাৰ চেক। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব।